নমস্কাৰ। শাওণ মাহৰ সোমবাৰে এই গুপ্ত নিয়মেৰে আপোনালোকে শিৱক জল অৰ্পণ কৰক। দুখ কষ্ট ৰোগ বেমাৰ সকলো দূৰ হ'ব। গতিকে কেনেদৰে আপোনালোকে এই নিয়ম পালন কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। আহক গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি কি সদায় দুখ বেমাৰ বা ব্যৰ্থতাৰ সন্মুখীন হয় নেকি? জীৱনত শান্তি নাইকিয়া হৈছে, মানসিক অস্থিৰতা, সংসাৰত কলহ, তেনেহ'লে এবাৰ চেষ্টা কৰক শাওণ মাহৰ সোমবাৰে এই গুপ্ত নিয়মসমূহ। শিৱক জল অৰ্পণৰ এই গোপনীয় নিয়ম মানিলে কেৱল 5 সোমবাৰতেই আপোনাৰ জীৱন বদলি হৈ যাব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো শেষত আছে এটি অলৌকিক মন্ত্ৰ আৰু বিশেষ টিপছ যি মাথো শাওণ মাহতে কাম কৰে। শাওণ মাহ এটি পবিত্ৰ মাহ, যি মহাদেৱৰ প্ৰিয়তম মাহ বুলিও জনা যায়। এই মাহত সোমবাৰৰ দিনটো শিৱৰ বাবে আটাইতকৈ পবিত্ৰ দিন। এই দিনত শিৱক সন্তুষ্ট কৰিবলৈ বহুজনে উপবাস ৰাখে, তপ জপ কৰে আৰু জল অৰ্পণো কৰে। আশ্চৰ্যজনক কথাটো হ'ল, এই মাহত শিৱক জল অৰ্পণ কৰিলে তেওঁৰ আশীৰ্বাদ সৰ্বাধিক লাভ কৰা যায়। কিন্তু যদি নিয়ম নিষ্ঠাৰে জল অৰ্পণ কৰা নহয়, তেনেহ'লে ফল কিন্তু ওলোটা হ'ব পাৰে। শাওণৰ সোমবাৰে শিৱক জল অৰ্পণ কৰিবলৈ আপোনালোকে পৰিষ্কাৰভাৱে এই নীতি নিয়মবোৰ মানি চলিলে আপোনালোকৰ বাবে উন্নতিয়ে দেখা দিব। প্ৰাতঃকালত স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। এটা পিতলৰ বা কাঁহৰ ঘটত গংগাজল অথবা সাধাৰণ পানী লৈ কিছুমান নিয়ম নীতিৰে আপোনালোকে যদি জল অৰ্পণ কৰে, তেনেহ'লে আপোনালোকৰ ফল বৃদ্ধি পাব বা দুগুণে ফলবোৰ পাব। এতিয়া আপোনালোকে পানী বা গংগাজলত কি বস্তু মিহলি কৰিব তাৰ বিষয়ে জানি লওক। তুলসী পাত, চন্দন, গাখীৰ, বেলপাত আৰু বগা ফুল, এইকেইটা দ্ৰব্য আপোনালোকে মিহলি কৰি চাম সদাশিৱ মন্ত্ৰ উচ্চাৰণ কৰি শিৱলিংগত একে ধীৰতে আপোনালোকে অৰ্পণ কৰক। একে ধীৰতে মানে ৰৈ আপোনালোকে নাঢালিব, একেবাৰে আপোনালোকে পানী ঢালি দিব। মাথো ডাঙৰ ঘৰৰ বা ডাঙৰ মন্দিৰতে যে পূজা কৰিব লাগিব তেনেকুৱা নহয়, আপোনালোকে নিজৰ ঘৰতো শিৱৰ মূৰ্তিত কৰিব পৰা যাব। তাৰ পাছত আপোনাৰ মনত থকা কামনাৰ বাবে আপুনি ভগৱান শিৱৰ ওচৰত মনৰ প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত দেখিব যে আপুনি নিজে নিজে পৰিৱৰ্তন পাবলৈ আৰম্ভ কৰিছে। এতিয়া কেইটামান গুপ্ত নিয়ম আছে, সেইবোৰৰ বিষয়ে আপোনালোকে জানক। সেইবোৰ জানিলে আপোনালোকৰ বাবে আশ্চৰ্যজনক পৰিৱৰ্তন আহিব। আৰ্থিক সংকট দূৰ হ'ব, ধনৰ আগমনৰ নতুন পথ খুলিব, সংসাৰত শান্তি ঘূৰাই আহিব, দাম্পত্যৰ যিবোৰ কলহ আছিলে, পাৰিবাৰিক যিবোৰ বিভ্ৰান্তি আছিলে, সেইবোৰ হ্ৰাস পোৱা দেখা যাব। দীৰ্ঘদিনৰ পৰা বেমাৰ ৰোগ আদি গুচি যাব, মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব। চাকৰি পৰীক্ষা আৰু ব্যৱসায়ত যিবোৰ বাধা আছিলে সেইবোৰ আঁতৰিব ধৰিব। ঘৰত যদি অলক্ষ্মীৰ প্ৰভাৱ আছে তেনেহ'লে সেইবোৰ দূৰ হ'ব আৰু লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব। গতিকে গুপ্ত যিবোৰ আপোনালোকে লাভ কৰিব সেইবোৰ মই আপোনালোকক ইতিমধ্যে কৈ গ'লোঁ। শিৱ অলপতে সন্তুষ্ট হৈ আশীৰ্বাদো দিয়ে, কিন্তু যদি আপোনাৰ মন শুদ্ধ নহয় তেনেহ'লে কোনো ফল নিদিয়ে। জল অৰ্পণ কৰাৰ সময়ত এই অলৌকিক মন্ত্ৰ 10 বাৰ জপ কৰক। মনত ৰাখিব, ওং সোমেশ্বৰাই নমঃ। এই মন্ত্ৰটো 10 বাৰ আপোনালোকে জল অৰ্পণ কৰাৰ সময়ত মনতে জপ কৰিব। ইয়াৰ ফলত আপোনালোকে শিৱ বাবাক অতি সোনকালে সন্তুষ্ট কৰিবলৈ সক্ষম হ'ব। আৰু এই মন্ত্ৰটো কেৱল মাথো শাওণ মাহতে আপোনালোকে ফল পাব। মনত ৰাখিব, এই মন্ত্ৰটো কেৱল মাত্ৰ শাওণ মাহতে যেতিয়া আপোনালোকে সোমবাৰে জল অৰ্পণ কৰিব যাব তেতিয়াহে ইয়াৰ ফল থাকিব। তাৰ পিছত কিন্তু এনে ধৰণৰ কোনো ফল নাপায়। এইটো মন আৰু আত্মাৰ শক্তি বৃদ্ধি কৰিব আৰু আপোনাৰ মনৰ কামনা যদি সঁচাকৈ শুদ্ধ হয় তেনেহ'লে মহাদেৱে সেইটো নিশ্চয়কৈ আপোনাৰ পূৰণ কৰিব। গতিকে মন্ত্ৰটো মনত ৰাখিব। আকৌ এবাৰ কৈ দিছোঁ, ওং সোমেশ্বৰাই নমঃ। এতিয়া আপোনালোকৰ বাবে কিছুমান বিশেষ উপায় আৰু টিপছ লৈ আহিছোঁ। এই বস্তুবোৰ যদি আপোনাৰ মনত ৰাখে তেতিয়াহ'লে আপোনালোকৰ গুণ 10 গুণ বৃদ্ধি পাব। গতিকে এই 5টা কথা মনত ৰাখিব। সোমবাৰে উপবাসেৰে থাকিলে ভাল, নাইবা আপোনালোকে যদি ফলাহাৰ কৰে বা গাখীৰ লয় তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল। সৰু সন্তান বা গৰীবক শাওণ মাহৰ সোমবাৰে কিছু দান কৰিবলৈ চেষ্টা কৰিব। কোনো দিন সোমবাৰে বা শাওণ মাহৰ সোমবাৰে আপোনালোকে কেতিয়াও ঘৰত গাখীৰ একেবাৰে ফুৰাই নাখাব, অথবা একেবাৰে আপোনালোকে নাইকিয়া কৰি নাখাব, অলপ হ'লেও ৰাখি থ'ব পাত্ৰ এটাত। এইটো আপোনালোকৰ বাবে শুভ, নহ'লে যদি একেবাৰে ফুৰাই খায় তেনেহ'লে অশুভ। যিমান পাৰে সোমবাৰে শিৱ চন্দ্ৰশেখৰৰ মূৰ্তিত জল অৰ্পণ কৰক।
ইয়াৰ ফলত আপোনালোকৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'ব আৰু জীৱনত শান্তি ঘূৰাই পাব। আৰু চাম সদাশিৱ মন্ত্ৰটো দিনতে আপোনালোকে সুতৰ দৰে কণ্ঠত ঘূৰাই থাকক, অৰ্থাৎ প্ৰতিবাৰে যেতিয়াই মনত পৰে আপোনালোকৰ দিনটোৰ ভিতৰত সোমবাৰে দিনেই সোমবাৰে আপোনালোকে এই মন্ত্ৰটো খালি মুখলৈ উচ্চাৰণ কৰিব। গতিকে শাওনৰ সোমবাৰে এই নিয়ম আৰু মন্ত্ৰ আপোনালোকৰ জীৱন সলনি কৰি দিব। গতিকে এতিয়া আপোনালোকে চেষ্টা কৰি যাওক আৰু 5 সোমবাৰৰ পাছত নিজেই ফল অনুভৱ কৰিব পাৰিব। গতিকে আজি আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব। আপোনালোকক বহুত বহুত ধন্যবাদ।